অসমৰ লৰাই এতিয়াৰ পৰা কোনো কেৰালা হায়দৰাবাদ বা বাহিৰত গৈ কাম কৰাৰ প্ৰয়োজন নাই কাৰণ এতিয়া আমাৰ অসমতে এয়া আপোনালোকে তেজপুৰত দেখিছে ডেকাৰ গাঁৱত আছো কাষতে আপোনালোকে এপিনে দেখিছে FJM ডেকৰ অসমৰ লৰা অসমতে থাকি ধুনীয়া উপাৰ্জন কৰিব পাৰিব ইয়াতকৈ ভাল কথা একো হ'ব নোৱাৰে এতিয়া কোনোবা হাতৰ বিদ্যা আছে কোনোবা খুব ধুনীয়া ডিজাইন কৰে বা বেলেগ ধৰণৰ কাম কৰিব জানে তেন্তে তেওঁলোকে এতিয়াৰ পৰা আহিব পাৰে FJM ৰ লগত তেওঁলোকে কন্টাক্ট কৰিব পাৰে যে আপোনালোকৰ এতিয়া কোনোবাই ঘৰ বনাই আছে কোনোবাই ৰিজৰ্ট বনাইছে কোনোবাই ভিলা বনাইছে কোনোবাই কিবা বনাইছে আমাৰ বাকি এটা ঘৰ বনাওতে আমাৰ বহুতখিনি চিন্তা হৈ থাকে বা বস্তু কিনাৰ পৰা আদি লৈকে আমি যদি নাজানো আমাক মিস্ত্ৰীও বহুত ঠগি দিয়ে আজিকালি এনেকুৱা দেখা যায় তো তেনে ক্ষেত্ৰত আপোনালোকে একদম চকুমুদি দৃঢ় বিশ্বাস কৰিব পাৰে FJM ডেকৰ লগত কাৰণ তেওঁলোকে কৰি আছে অসমৰ তথা নৰ্থ ইষ্টৰ বিভিন্ন প্ৰান্তত এনেকুৱা সিগনিফিকেন্ট কাম যিবোৰ কাম আপোনালোকে দেখিলে খুব সন্তোষ পাব এয়া আপোনালোকে দেখিছে মই কিছুমান তেওঁলোকৰ কাম দেখুৱাই দিছো যদি আপোনালোকৰ ঘৰখন বনাই ইতিমধ্যে হৈ গৈছে এটা আপোনালোকে ইন্টেৰিয়ৰটোত কি লগাম কেনেকুৱা লগাম আপোনালোকে ইমান মানে ধৰিলক চিন্তাৰ বিষয় নহয় বা আপোনালোকে কোনখন দোকানৰ পৰা কিনিব কেনেকুৱা ধৰণৰ প্ৰডাক্ট কিনিব কি কোৱালিটি লগাব সকলোখিনি এক জায়গাতে হ'ব আপুনি কেনেকুৱা টাইলছ লগাব আপোনালোকৰ ওয়্যাৰিং ঘৰৰ আজি কনসিল ওয়্যাৰিং কৰে অৰ্থাৎ ওয়াল কাটি যেটো ওয়্যাৰিং কৰে তথা ফল সিলিংৰ পৰা আৰম্ভ কৰি প্লাম্বিং যিবোৰ পানীৰ পাইপ হয় বা বাথৰুমৰ ফিটিংছৰ পৰা আৰম্ভ কৰি সকলো কাম আপোনালোকে একো চিন্তাই কৰিব নালাগে বাস আপোনালোকে কন্টাক্ট কৰক এই তলত দিয়া নম্বৰত আপোনালোকে ফোন কৰিব পাৰে তেখেতসকলক আপোনালোকৰ ঘৰৰ সাইটলৈ মাতিব পাৰে য'ত কাম হৈ আছে তাত তেওঁলোকে ভিজিট দি পিনি চাব কেনেকৈ আপোনালোকক ডিজাইনসমূহ দেখুৱাব তাৰ পাছত আপোনালোকে নিজে চুজ কৰিব কোনটো লাগে তাতকৈ ডাঙৰ কথা হ'ল যে FJM ৰ কামৰ কোৱালিটি যদি আপোনালোকে ঘৰ ধৰিলক এনেকুৱা এইবোৰ কিবা কিবি ধৰিলক ৱাৰ্ডৰোবে হওক বিছনাই হওক কিবা বনাব বিচাৰিছে যিবোৰ এটা মই লগাই দিছো ভিডিও দেখিছে তেন্তে এনেকুৱা যদি ফিনিশিং বিচাৰে তেন্তে হেয়া মিস্ত্ৰী ওয়েস্ট বেংগলৰ পৰা আহিব তেওঁলোকৰ ওয়েস্ট বেংগলৰ মিস্ত্ৰীৰ হাতৰ নিপুণতা আপোনালোকে জানে যদি আপোনালোকে টাইলছ বা মাৰ্বল লগাইছে বা চিৰি লগাইছে আপোনালোকে দেখিছে তাত গ্ৰেনাইট ফিটিং কৰে হেয়া ৰাজস্থানৰ মিস্ত্ৰীতকৈ কোনো ভাল ফিনিশিং দিব নোৱাৰে তেওঁলোকে তেতিয়া ৰাজস্থানৰ মিস্ত্ৰী ব্যৱহাৰ কৰিব তাত আৰু এয়া তেওঁলোকে গ্যাৰান্টি দিয়ে আৰু আজীৱন দিয়ে তেওঁলোকে সাৰ্ভিস ডাঙৰ ভিলা পৰা আৰম্ভ কৰি ৰিজৰ্টৰ পৰা আৰম্ভ কৰি আপোনাৰ সৰু ঘৰখনলৈকে সকলোখিনি কাম কৰে অল ইন ওৱান মই ভিডিওটো বনাইছো মই নিজে বিশ্বাস দিছো আপোনালোকে এবাৰ আপোনালোকে কন্টাক্ট কৰি চাওক আপোনালোকে কাম কৰি চাওক আপোনাৰ ঘৰত কি পেইন্ট লগাব এছিয়া লগাব নেৰলেক লগায় জিয়ে লগায় আপোনালোকে তেখেতক ক'লে হ'ল সস্তাত হ'ব ভাল মিস্ত্ৰী তেওঁলোকৰ আছে কিতেও কামৰ আপোনালোকে কমপ্লেইন নাপায় কন্টাক্ট কৰিলে হ'ল তেখেতসকলৰ মিস্ত্ৰী গৈ সব ফিনিশিং দি থৈ আহিব আৰু তাৰ উপৰিও আপোনালোকে তেওঁলোকৰ এইবোৰ ফাৰ্নিচাৰ দেখিছে তেওঁলোকৰ ফিনিশিং দেখিছে না সিসু কাঠ আছে আপোনাৰ এপিনে সব সেগুন কাঠৰ আছে তথা এনেকুৱা ধুনীয়া যি বিছনা দেখিছে না কাটিং চাওক আপোনালোকে ফিনিশিং চাওক সেগুন কাঠৰ বিছনা কিমান ধুনীয়া কৰিছে এখিনি কমটি খাটনি আছে নে এনেকুৱা ধৰণৰ মিস্ত্ৰী আছে তেখেতসকলৰ ওচৰত এটা আপোনালোকে ঘৰত যে ওয়্যাৰিং কৰিব কি ওয়্যাৰ ব্যৱহাৰ কৰিব আপোনালোকে পলি কেপ ব্যৱহাৰ কৰিব নে হেভেলছ ব্যৱহাৰ কৰিব হে আপোনালোকৰ কথা লাইটটো আপোনালোকে কিহৰ কৰিব সিস্কাৰ কৰিব নে আপোনালোকে হেভেলছ কৰিব আপোনালোকে জাস্ট ক'লে হ'ল তেখেতসকলে আনি দিব আপোনালোকক ফিটিং কৰি দিব তাৰ পাছতো তেওঁলোকে ধৰিলক আপোনালোকৰ ঘৰত ধৰিলক এখন ড্ৰেছিং আইনা বনাই দিলে ইয়াত যিটো মাইকা লাগি আছে কিবা কাৰণত কোনোবা দিনা লাগি পিনি ভাগি গ'ল বা এৰি গ'ল তেতিয়া তেওঁলোকে আপোনালোকে এটা কল কৰক FJM ক ঘৰত গৈ যদি ভাল কৰি থৈ নাহে ন আপোনালোকে মুখ গালি দিব আহিবলগীয়া দিনত তেওঁলোকে বহুত কাম কৰি আছে অসমৰ বিভিন্ন প্ৰান্তত মই তাৰো ভিডিও কৰি দেখাম আজি মই এইটো ভিডিও জাস্ট আপোনালোকক জনাবলৈ কৈলো এদিন একদম কাম কৰি থকা অৱস্থাত লাইভ ভিডিও কৰি আপোনালোকক দেখাম আৰু আপোনালোকে আশা কৰিছো সেই ভিডিওটো চাব বাকি এয়া তেওঁলোকে ফাৰ্নিচাৰৰ তেওঁলোকৰ ব্যৱসায় আছে আপোনালোকে তেওঁলোকৰ ফাৰ্নিচাৰসমূহ ল'ব পাৰে বহুত ধুনীয়া আছে বেটৰ আছে বা এনেকুৱা এমবেসি সোফা আছে আৰু এইখিনিও খুব ধুনীয়া এটো এটা জাস্ট তেওঁলোকৰ হেৰি হয় মই যদি ক'বলৈ যাওঁ এয়া উদাহৰণ হয় যে তেওঁলোকৰ মিস্ত্ৰীয়ে কেনেকুৱা লেভেলৰ কাম কৰে আৰু যে আপোনালোকৰ ইতিমধ্যে ঘৰখন বনাই হৈ গ'ল ৰং দিয়া নাই প্লাষ্টাৰ হৈ গ'ল তেন্তে আপোনালোকে কন্টাক্ট কৰকে আপোনালোকক বোলে অকল বোলে কিচেন লাগে ফল সিলিং লাগে কাৰেণ্টৰ কামখিনি লাগে তেতিয়াও কৰি দিব সৰুৰ পৰা লৈ পিনি ডাঙৰ প্ৰজেক্টলৈকে সকলো কাম কৰে তেওঁলোকে বিভিন্ন প্ৰান্তত কাম কৰি আছে অসমত আমাৰ নামৰূপ ডিব্ৰুগড় দুলিয়াজান টেঙাখাত আমাৰ মথুৰাৰ পৰা বাগানৰ যিমান কাম হয় সোনাৰী হওক মৰাণ হওক শিৱসাগৰ যোৰহাট গোলাঘাট কোট নাই কৰা কাম সকলো ঠাইতে কাম কৰিছে তেওঁলোকে বিভিন্ন ঘৰ ইতিমধ্যে কৰি সাকসেসফুলি কমপ্লিট কৰিছে কোটো কমপ্লেইন নাই আমি এইটো কাম কৰা আপোনাৰ এতিয়া 15 to 20 ইয়াৰ্স ৰানিং আপোনাৰ বহুত বছৰ মেইন কামটো তো আমাৰ হৈ গ'ল ইন্টেৰিয়ৰ মানে ভিতৰৰ যিখিনি কাম আছে টাইলছৰ পৰা লৈ কেনে আপোনাৰ সিলিংৰ পৰা লৈ কেনে গোটেই কাম খিনি কৰা হয় তো সেইখিনি কাম আমি পাৰ্ট বাই পাৰ্টও কৰো আৰু এটা পেকেজতো কৰো আমাৰ প্ৰাইভেট ৰেসিডেন্স হৈ গ'ল ভিলা হৈ গ'ল
বা এনেকুৱা হোটেল কমাৰ্চিয়েল পাৰ্পজ তাৰ কাৰণে যোগাযোগ কৰিব ৰিনোভেচন কৰে নে নিশ্চয় ৰিনোভেচন পুৰণা ধৰি লওক ঘৰটো ডিজাইনটো পুৰণা হৈ গ'ল কৰো তাৰ কাৰণে আপোনাৰ আমাৰ যিখিনি নম্বৰ আছে কল কৰিব আপোনাৰ লোকেশ্যন দিব বা আপোনাৰ পাৰিলে ঘৰৰ ভিডিঅ' বা ফটো এখন শ্বেয়াৰ কৰিব কৰিলে আমাৰ কোনোবা এজন আপোনাৰ ছাইটত যাব গৈ কেনে যিখিনি আপোনাৰ বাজেট যি বিচাৰিছে ডিজাইন কালাৰ কোৱালিটি সেইখিনি আপোনাক খুদি কেনে কামখিনি কৰা হয় চাওক বস্তু আপুনি চবতে কিনিব পাব মেইন হ'ল কাৰিকৰ আমাৰ যিবিলাক ৱৰ্কাৰ যিবিলাক সেইবিলাক ভাল ৱৰ্কাৰ্ছ আপোনাৰ সেইকাৰণে আমি অলপ চেলেঞ্জ দি কেনে বা কিবা কৰি ক'ব পাৰোঁ আপোনাৰ আৰু দামৰ ক্ষেত্ৰত কেনেকুৱা দামটো আপুনি কম্পেয়াৰ কৰক মাৰ্কেটৰ পৰা যিকোনো আৰ্কিটেক্সাৰ ইণ্টেৰিয়াৰৰ পৰা 30-40% কম পাব আমাক কিন্তু যিহেতু নেকি আমি ইয়াৰ লগত জড়িত আমি নিজে কৰোঁ আমাৰ ওপৰত কোনো নাই আমি কাৰো ওপৰত নিৰ্ভৰ নকৰোঁ আপোনাৰ যে কোনোবা এজন আছে তাৰ কমিশ্যন আছে বেনিফিট আছে সেইবিলাক নহয় আমি নিজেই কৰোঁ থাৰ্ড পাৰ্টি নাই তো এয়াই আছিলে তেজপুৰৰ FJM ডেকৰ পৰা মই ভিডিঅ' কৰিলোঁ আপোনালোকক ইতিমধ্যে সকলোখিনি দেখুৱালোঁ আৰু আপোনালোকক জনালোঁ তো ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাৰিব বহুজনৰ সুবিধা হ'ব যিজন ল'ৰাই কেৰালালৈ যাম বুলি ভাবিছিলে তেওঁ হয়তো FJM লগত কণ্টেক্ট কৰি ইয়াতে কাম কৰিব পাৰিব যিজন ল'ৰাই এনেকুৱা কাম শিকিম বুলি ভাবিছিলে তেওঁ কণ্টেক্ট কৰি তেখেতসকলৰ আণ্ডাৰতে তেখেতসকলৰ পইচাৰে পঢ়ি মেলি ইয়াতে তেওঁ কাম কৰিব পাৰিব 3 নম্বৰৰ কথা হ'ল যে কোনোবাই ঘৰ এটা বনালে দুধুৰ হৈ আছে প্লাম্বিং কাক দিম ইলেক্ট্ৰিকেল কাক দিম ইণ্টেৰিয়ৰ কাক দিম তেওঁলোকে FJMক দিয়ক তো এয়াই দাদাই ইতিমধ্যে ক'লে গোটেইখিনি কাম কৰি আছোঁ 15 বা 20 বছৰ তেওঁলোকৰ এক্সপিৰিয়েঞ্চ হৈ আছে তো তাকে ভিডিঅ'টো জোৰ পৰা চাই আছে আপোনালোকে কল কৰিব পাৰে যদি আপোনালোকৰ এনেকুৱা ধৰণৰ কাম আছে তেনেকৈ কল কৰক দাদাই যাব বহুত ধন্যবাদ আজিলৈ মই ৰাতুল জিচু গগৈ চাইনিং অফ হৈছোঁ তেজপুৰৰ পৰা পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম তো তেতিয়ালৈ নমস্কাৰ